হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? জনজাতি হ'ব নে নহয় এইটো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, কোনো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী নহয়। তেওঁ যদি নিজকে ইমানে অহংকাৰী ইমানে শক্তিশালী বিচাৰে ভাবে, তো ৰামায়ণৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, মহাভাৰতৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, এই তেওঁৰ পৰাজয়টো আগন্তুক দিনত নিশ্চিত। মুখ্যমন্ত্ৰী কংগ্ৰেছ লৈ কিমান শংকিত হৈছে সেইখিনি কথা আজি তাৰিখত ফাদিল হৈ গৈছে। খুচপুচ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ইউ পি বিহাৰৰ মানুহবোৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ বিৰুদ্ধে ভোট কেনেদৰে কাটিব পাৰে তাৰ বাবে বিজেপি দলৰ ভিতৰত জুম মিটিং হৈ গৈছে। এইটোৱে তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ ভয়ৰ প্ৰমাণ। তেওঁ শিক্ষামন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই, যাৰ ফলত কি হ'ল যে আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ। কিমান লজ্জাজনক কথা। আমাৰ স্বাভিমান আছে, অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত, আমাৰ সমাজ সচেতন আৰু শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে আজি নিজীকৰণৰ ফালে বেছি জোৰ দি, নিজৰ পৰিবাৰৰ ব্যক্তিগত ব্যৱসায়ৰ ওপৰত বেছি জোৰ দি আজি গোটেই অসমখন ধ্বংস কৰি পেলালে। আমি পৰৱৰ্তী সময়ত আমি হোৱাইট পেপাৰ পাব্লিছ কৰিম যে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ কোম্পানী প্ৰাইড ইষ্টত কিমান চৰকাৰী টকা দিলে, কিমান টকা এডভাৰটাইজমেণ্ট নামত দিলে, কিমান টকা চৰকাৰী ঠিকা নামত দিলে, এই গোটেইখিনি আমি ফাদিল কৰিম। তেতিয়া আমি গম পাম যে মুখ্যমন্ত্ৰীজনে মাত্ৰ ৰাজনীতি কৰি আছে নিজকে ধনী কৰিবলৈ, পৰিবাৰৰ নামত চাৰিওফালে বাগান কিনিবলৈ। আমাৰ যেতিয়া চৰকাৰ আহিব তেওঁলোকৰ যিমান অবৈধ সম্পত্তি গাড়ী লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। বিজেপি নেতাসকলৰ কেলেংকাৰী কথা আজি ৰাইজৰ মাজত চৰ্চিত। বিজেপি নেতাসকলে আজি তাৰ মাজত যে কোনোবা গৰু চোৰ সোমাই আছে সেয়া লৈ চৰ্চিত, তাৰ মাজত যে পানী চোৰ সোমাই আছে সেয়া চৰ্চিত। আজি তাৰিখত আমাৰ উজনি অসমত গ'লে গোহালিৰ পৰা এতিয়া গৰু তেওঁলোকে গাড়ী লৈ যাবলৈ আৰম্ভ কৰিছে। থলুৱা উদ্যোগবোৰ লাহে লাহে বন্ধ হৈ গৈছে। পানী চোৰ আৰু গিৰ গাই স্কেম আমি গম পোৱা নাই নেকি? তো সেইকাৰণে বিজেপি দলৰ ভিতৰত মাত্ৰ কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, এই হিল চিণ্ডিকেট কৰা মানুহবোৰ আছে, যাৰ ফলত ৰাজনীতি একদম নিম্ন স্তৰলৈ গ'ল। ৰাজনীতি আজি তাৰিখত ভদ্ৰ হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত উন্নয়নমুখী হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত নীতিশীল হৈ থকা নাই। আৰু এই ৰাজনীতি পৰিৱৰ্তন আনিবলৈ, এই ধৰণৰ ৰাজনীতিৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ অসমৰ ৰাইজ কংগ্ৰেছ দলক কাষ চাপিছে। সকলোৱে নিজৰ কথা কোৱাটো উচিত, কিন্তু আমি ক'বলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে যে 6টা জনগোষ্ঠী জনজাতিকৰণ বিধানসভা নিৰ্বাচনৰ আগত নহয়গৈ, ছাত্ৰ সংগঠনবোৰে তেনেকুৱাই অৱস্থা বিচাৰিছে। মইতো মুখ্যমন্ত্ৰীক সুধিছোঁ যে ক'ৰ পৰা ইমান সাহস পালে যে ক'বলৈ যে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব।